নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো মোৰ এডুস্পাৰ্ক ইউটিউব চেনেললৈ। আজি আমি আসাম হিষ্ট্ৰীৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ আগতে দুটা পাৰ্ট আমি আমাৰ চেনেলতে আপলোড কৰিছো। যদি এতিয়ালৈকে আপোনালোকে চোৱা নাই সেই দুটা আমাৰ চেনেলৰ প্লেলিষ্টত যাই চাব। গতিকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, Arrange the following pithas according to Horoguri Sambad from west to east. Horoguri Sambadot ji amar 4খন পিঠা আছে তাক পশ্চিমৰ পৰা পূবলৈ এৰেঞ্জ কৰিব দিছে। এইবিলাক দিয়া আছে পিঠা, স্বৰ্ণ পিঠা, ৰত্ন পিঠা, চৌমাৰ পিঠা এণ্ড কাম পিঠা। ইয়াৰে উত্তৰটো হ'ব একদম ৱেষ্টত ৰত্নপীঠ, তাৰে ইষ্টত কামপীঠ, তাৰে ইষ্টত স্বৰ্ণপীঠ আৰু তাৰে ইষ্টত চৌমাৰ পীঠ। 2 নম্বৰ প্ৰশ্ন, The earliest known king of ancient Assam. Ancient অসমৰ পুৰণি ৰজা কাক জনা যায়? ইয়াৰে উত্তৰটো হ'ব মহিৰংগ দানৱ। 3 নম্বৰ প্ৰশ্ন, Who was killed ঘটকাসুৰ? ঘটকাসুৰক কোনে বধ কৰিছিল? ইয়াৰে উত্তৰটো হ'ব নৰকাসুৰে। 4 নম্বৰ প্ৰশ্ন, Who was the general of নৰকাসুৰ according to বিষ্ণু পুৰাণ? বিষ্ণু পুৰাণৰ মতে নৰকাসুৰৰ যি সৈন্য সামন্ত আছিল তাৰে সেনাপতি কোন আছিল? জেনেৰেল কোন আছিল? উত্তৰ হ'ব মুৰু। 5 নম্বৰ, The mighty king of the Mlechas. Mlechas সকলৰ প্ৰসিদ্ধ ৰজা বা তেওঁলোকৰ কাৰণে যিজন ডাঙৰ ৰজা সেইটো not inferior to Sakra বা Indra in the বেটেলত ইন্দ্ৰতকৈ কম নাছিল। বেষ্ট ৱাইল্ডাৰ অফ দ্য এলিফেণ্ট স্কোৱাডৰ হাতীৰ যিটো স্কোৱাড আছিল তাৰে বেষ্ট যোদ্ধা আছিল ৰিফাৰ্ড টু হুইচ কিং, কোনজন ৰজাক বুজা যায়? এনচাৰ ভগদত্ত। 6 নম্বৰ প্ৰশ্ন, What was the ভগদত্তা's elephant name? ভগদত্তৰ হাতীটোৰ নাম কি আছিল? উত্তৰ হ'ব সুপ্ৰতীকা। 7 নম্বৰ প্ৰশ্ন, Which king built the মহাভৈৰৱ টেম্পল in তেজপুৰ বা পুৰণি শোণিতপুৰত? ইয়াৰে উত্তৰ হ'ব বানাসুৰ। বানৰজাই নিৰ্মাণ কৰিছিল মহাভৈৰৱ টেম্পল কাৰণ তেওঁ বাবা শিৱৰ ভক্ত আছিল। 8 নম্বৰ প্ৰশ্ন, Who was the founder of বৰ্মন ডাইনেষ্টি? বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? পুষ্যবৰ্মন কণ্টেম্পৰাৰী অফ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। 9 নম্বৰ প্ৰশ্ন, কামৰূপা এণ্ড ডবকা কিংডম মেনশ্যনড ইন হুইচ পিলাৰ ইনস্ক্ৰিপশ্যন? কামৰূপা আৰু ডবকা যি আছে সাম্ৰাজ্য বা মেনশ্যন কৰা কোনটো পিলাৰত মেনশ্যন কৰা আছে? উত্তৰ হ'ব এলাহাবাদ পিলাৰ প্ৰশস্তি বা ইনস্ক্ৰিপশ্যন। লিখা আছে এলাহাবাদ পিলাৰ প্ৰশস্তি। 10 নম্বৰ প্ৰশ্ন, বালাবৰ্মন's daughter অমৃতপ্ৰভা married to which king? বালাবৰ্মনৰ জীয়েক অমৃতপ্ৰভাক কোনজন ৰজাৰ লগত বিয়া দিছিল বালাবৰ্মনে? এনচাৰ হ'ব কিং অফ কাশ্মীৰ মেঘবাহানা। কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া দিছিল অমৃতপ্ৰভা। 11 নম্বৰ প্ৰশ্ন, Who was annexed ডবকা যিটো কপিলী ভেলী বুলি কোৱা হয় টু কামৰূপা কিংডম? ইয়াৰে উত্তৰ হ'ব কল্যাণ বৰ্মন। 12 নম্বৰ প্ৰশ্ন, Which king referred as Yusai? Yusai to Chinese name আৰু ইয়াৰে মিনিং হ'ব with the eye or face like the moon, জোনৰ দৰে জিলিকিছিল মুখখন ইন চাইনাত কাক বুজা যায়?
ইউচাই বুলি কল্যাণ বৰ্মন 13 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট কামৰূপা কিং টু পাৰফৰ্ম অশ্বমেধা যজ্ঞ টু ডেমনষ্ট্ৰেট ইম্পেৰিয়েল সভৰেনিটি এণ্ড পাৱাৰ কোনজন কামৰূপৰ ৰজাই প্ৰথম অশ্বমেধা যজ্ঞ কি কৰিছিল পাতিছিল অশ্বমেধা যজ্ঞ মানে হৰ্ট চেক্ৰিফাইচ দিয়া হয় সেইটো দেখুৱাৰ কাৰণে পাৱাৰ আৰু নিজৰ যি সাম্ৰাজ্যৰ আধিপত্য সেইটো দেখুৱাবলৈ ইয়াৰে উত্তৰ হ'ব মহেন্দ্ৰ বৰ্মন 14 নম্বৰ প্ৰশ্ন which epigraph is the earliest inscription of ancient Assam ইয়াৰে উত্তৰ হ'ব বৰগংগা during the rule of কুটি বৰ্মনৰ দিনত এই এপিগ্ৰাফখন ইনস্ক্ৰিপশন কৰা হৈছিল বৰগংগা নাম এপিগ্ৰাফখন 15 নম্বৰ প্ৰশ্ন the king কুটি বৰ্মন western border of the Kamrupa kingdom extend to কুটি বৰ্মনে যিটো পশ্চিমৰ সীমা আছিল কামৰূপৰ সেইটো কলৈকে এক্সটেন্ড কৰিছিল beyond the river কাৰাটোৱা ৰিভাৰৰ আগলৈকেও এক্সটেন্ড কৰিছিল যিটো বাংলাদেশৰ বৰ্তমানত আছে 16 নম্বৰ when had ভাস্কৰাব্দ began ভাস্কৰাব্দ কেতিয়া আৰম্ভ হৈছিল ইয়াৰে উত্তৰ হ'ব during the rule of ভাস্কৰ বৰ্মন from 594 AD ভাস্কৰ বৰ্মনৰ দিনৰ পৰাইতো আৰম্ভ হ'ব ভাস্কৰাব্দ গতিকে 594 AD ৰ পৰা 17 নম্বৰ প্ৰশ্ন ভাস্কৰ বৰ্মন was the contemporary of ভাস্কৰ বৰ্মন কাৰ কন্টেম্পৰাৰী আছিল হৰ্ষবৰ্ধনৰ কি আছিল কন্টেম্পৰাৰী 18 নম্বৰ প্ৰশ্ন the name of the ambassador sent to Harshavardhan kingdom and what gift sent by ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ যিজন এম্বেছাডৰ পঠাইছিল বা দূত পঠাইছিল সেইজনৰ নাম আৰু তেওঁ কি পঠাইছিল ভাস্কৰ বৰ্মনে এনসাৰ এম্বেছাডৰজনৰ নাম হংসা ভেগা আৰু যি গিফ্ট পঠাইছিল এইখন এখন পেইন্টিং পঠাইছিল পাত আৰু তুলিকানা পেইন্টিংখন 19 নম্বৰ প্ৰশ্ন what was the name of Chinese scholar first came to Nalanda University নালন্দা ইউনিভাৰ্চিটিলৈ অহা প্ৰথমজন চাইনিজ স্কলাৰ কোন আছিল হিউৱেন চাং আৰু সেই সময়ত নালন্দা ইউনিভাৰ্চিটিৰ হেড আছিল শিলাভদ্ৰ 20 নম্বৰ হিউৱেন চাং কেম টু কামৰূপা ইন হুইচ এডি ইয়াৰে উত্তৰ হ'ব 642-43 এডিৰ ভিতৰত 21 নম্বৰ প্ৰশ্ন what was the name of cap gifted by a ভাস্কৰ বৰ্মন during the হিউৱেন চাং farewell হিউৱেন চাং যেতিয়া ভাৰতৰ পৰা উভতি গৈছিল তেতিয়া ভাস্কৰ বৰ্মনে কি উপাধি কি প্ৰেজেন্ট দিছিল এটা কেপ দিছিল এই কেপটোৰ নাম কি হোলালি 22 নম্বৰ প্ৰশ্ন what was the name of হিউৱেন চাং account of কামৰূপা কামৰূপলৈ আহি হিউৱেন চাঙে যিখন শৰ্ট ষ্টৰিজ লিখিছিল কামৰূপৰ ওপৰত সেইখনৰ নাম কি CUK টো কি হয় ৰেকৰ্ডছ অফ দা ৱেষ্টাৰ্ণ ৰিজিয়ন ৰেকৰ্ডছ কিছুমান লিখিছিল তাত মানুহবিলাক কেনেকুৱা কিমান পৰিসীমাটো কিমান এইবিলাক সকলোবিলাক লিখিছিল CUK 23 নম্বৰ প্ৰশ্ন according to হিউৱেন চাং the length of Kamrupa was হিউৱেন চাঙৰ মতে কামৰূপৰ সীমা কিমান আছিল লেংথ কিমান আছিল 10,000 লি nearly 1700 মাইল গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আমি পুনৰ লৈ আহিম গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ